প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সভাটোকৈ চৰ্চিত আৰু হাই প্ৰফাইল সমষ্টি হিচাপে চিহ্নিত যোৰহাট লোকসভা সমষ্টি আৰম্ভণিৰ পৰা বিশাল চমকপ্ৰদ প্ৰচাৰ অভিযান চলিল যোৰহাটৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অন্তিম দিনাও বিভিন্ন সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে চলালে বিশাল প্ৰচাৰ শিৱসাগৰত ২০,০০০ লোকৰ সমাগমৰ মাজেৰে বিশাল ৰোড শ্ব' কৰি মুখ্যমন্ত্ৰীৰ শেষ প্ৰচাৰ পথৰ দুয়োকাষে থকা জনতাৰ উষ্ম সম্ভাষণ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ ৫খন আসনতে বিজয়ী হোৱাৰ দাবী সজোৰে উত্থাপন কৰিলে প্ৰিয়ংকা গান্ধীক আমোল বেবী আখ্যা জাপিক অপমান কৰাৰ বাবে মমতা বেনাৰ্জীক সমালোচনা পাপিয়াৰ পুণ্যাত্মাৰ ব্যাখ্যা দাঙি ধৰি অখিল গগৈক তীব্ৰ কটাক্ষ মমতা বেনাৰ্জী ইণ্ডিয়া গঠবন্ধন ইণ্ডি গঠবন্ধনৰ সদস্য মনমোহন সিং অসমৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল গুৱাহাটীত আহিলেতো গামোচা পিন্ধিছিল কিন্তু দিল্লীত গ'লে পাঞ্জাবত গ'লে তেওঁৰ ডিঙিত কেতিয়াবা গামোচা দেখিছিল নেকি আমেৰিকা জাপানত গ'লে তেওঁ গামোচাখন লোৱা ডিঙিত দেখিছিল নেকি সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে কেতিয়াবা ডিঙিত গামোচাখন অসমৰ বাহিৰত লোৱা আপোনালোকে দেখিছে নেকি মমতা বেনাৰ্জীয়ে হওক ৰাহুল গান্ধীয়ে হওক সোনিয়া গান্ধীয়ে হওক মনমোহন সিঙে হওক মোদী ডাঙৰীয়াই যেনেকৈ গামোচাখনক সন্মান কৰে আন কোনো ৰাষ্ট্ৰনেতাই তেনেকৈ সন্মান কৰা মই দেখা নাই আজি মমতা বেনাৰ্জীয়ে যি কৰিছে সেইটোতো অসন্মান কৰিছে শিৱসাগৰত এইবাৰ মইতো ভাবোঁ আমি ২৫,০০০ ভোটত লিড পাম শিৱসাগৰ সমষ্টিৰ পৰিৱেশ খুবেই ভাল আমি ভাল কৰি ২৬ চনলৈ আৰু কাম কৰি থাকিব লাগিব শিৱসাগৰ আমি ভাল কৰি অহাবাৰ জিকিম আৰু লোকসভাটো মই ভাবোঁ যে আগে পিছেও শিৱসাগৰত কমকৈ হ'লেও আমি লিড পাওঁ হয় ৫,০০০ ভোট পিছুৱাও নহ'লে ৫,০০০ ভোট আগুৱাওঁ এইবাৰ ডিলিমিটেশ্যনো হ'ল মানুহৰ মনৰ পৰিৱৰ্তনো হ'ল মই ভাবোঁ যে ২৫,০০০তকৈ বেছি ভোটত আমি লিড হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি যে নিদিয়ে সেইটো পেটত জন্ম নোহোৱা বাচ্চায়ো জানে যাৰ মাকৰ গৰ্ভত থকা বাচ্চায়ো জানে যে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে এইটো গৌৰৱ গগৈয়ে নাজানে কাৰণ গৌৰৱ গগৈটো অসমত নাথাকে গতিকে গৌৰৱ গগৈ দুদিন এদিন ৪ দিন ইয়াত থাকিলে তেওঁ গম পাব যে হিমন্ত বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা হিমালয়ো মোৰ কথা বদলাব নোৱাৰে ৫টাই আমি জিকিম ৫টাত জিকিম আৰু ৫টাৰ প্ৰত্যেকটো বিধানসভাত আমি লিড ল'ম তাৰমানে অহা ২০২৬ৰ কাৰণে ৫০টা বিধানসভাত লিড লৈ আমি দেখুৱাম অকল লোকসভাত জিকা নহয় বিধানসভাতো আমি জিকিম লোকসভাৰ মই এবাৰ বিধানসভাত কৈছোঁ মই চেঞ্চুৰী মাৰিব লাগে এই লোকসভা নিৰ্বাচনতে আপোনালোকে 100+ সিটত বিজেপিক লিড লোৱা দেখা পাব কথাটো নুবুজে আহিলে গ'ল ৰাহুল গান্ধীয়ে ইমান দিন কি কৈ আছিল যে বিজেপিয়ে বেংক একাউণ্টবোৰ চিজ কৰি দিলে ৰেলৰ টিকেট কাটিব কংগ্ৰেছৰ টকা নাই কালি প্ৰিয়ংকা গান্ধীটো চাৰ্টাৰ্ড ফ্লাইটতে আহিছে টকা ক'ৰ পৰা আহিলে তাৰমানে সৰ্বসাধাৰণ কাৰ্যকৰ্তাক ৰেলত পঠাব টকা নাই কিন্তু মই নিজে ঘূৰি ফুৰিব পাৰোঁ আজি প্ৰিয়ংকা গান্ধীৰ মিটিঙত যিমান মানুহ হ'ল তাতকৈ দুগুণ পীযুষ হাজৰিকাৰ মিটিঙত মানুহ হ'ল তিতাবৰতো মোৰ মিটিঙত তাতকৈ ৬-৮ গুণ বেছি ডাঙৰ মিটিং হ'ল তিতাবৰতো এইবাৰ আমি ২৫,০০০ তলত লিড নলওঁ তিতাবৰতে ২৫,০০০ আমি লিড আণ্ডাৰ কাৰেণ্টততো ইলেক্ট্ৰিচিটি নাহে গতিকে কংগ্ৰেছ সদায় আণ্ডাৰ কাৰেণ্টত থাকিব বিজেপি অভাৰ কাৰেণ্ট কংগ্ৰেছ আণ্ডাৰত থাকি যাব বিজেপি অভাৰত থাকিব আৰু কংগ্ৰেছ যদি আণ্ডাৰ কাৰেণ্টত থাকিব খোজে মোৰ কি আপত্তি তেনেকুৱা কৈছোঁ যে আণ্ডাৰ কাৰেণ্টত তেওঁলোক থাকক অভাৰ কাৰেণ্টত আমি থাকোঁ কেন বৰাৰ কনফিডেণ্টটো বাদ দিয়ক তেওঁ এতিয়া আৰু তেওঁৰ কথা কৈ কি লাভ আছে তেওঁক লৈ কি লাভ আছে আপোনালোকেও তেওঁৰ প্ৰশ্ন যে সোধে মানুহজনে কি বেমেজালিৰ মাজত আছে তেওঁৰো অলপ দুখ কষ্টটো চাবচোন কিমান সমস্যাত আছে পাপী আৰু মহাপাপীৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী হ'লোঁ 5বাৰ ইলেকশ্যন জিকিলোঁ প্ৰত্যেকবাৰে মাৰ্জিনটো বাঢ়ি গৈ থাকে মানুহে এইটোৱে চাওক হাতখনত কি কৰিলে গতিকে পাপীৰ এনেকুৱা অৱস্থা গতিকে পাপী হৈ থকাই ভাল পুণ্য হ'লেতো মানুহৰ মৰম নাপাম গতিকে পাপী হৈ যদি শিৱসাগৰত লাখ লাখ মানুহৰ এনেকৈ মৰম পাব পাৰোঁ অসমত যদি মৰম পাব পাৰোঁ পাপী হৈ থকাই ভাল অখিল গগৈৰ দৰে পুণ্যাত্মা হোৱাৰ কি প্ৰয়োজন হয় নহয় অখিল গগৈ পুণ্যাত্মা হৈ থাকক মই পাপী হৈ থাকোঁ কিন্তু পাপীক ৰাইজে মৰম কৰি আছে আশীৰ্বাদ কৰি আছে পাপীক ইলেকশ্যনত জিকাই আছে পাপীক মুখ্যমন্ত্ৰী পাতি আছে গতিকে পাপী হৈ থকাই ভাল
হয় নহয় যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ হৈ তিতাবৰত পদযাত্ৰাৰ ৰাইজৰ মাজত শেষ প্ৰচাৰ বিজেপিৰ যুৱ নেতাসকলৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত প্ৰায় 10,000 লোকৰ সমাগমৰ মাজেৰে হোৱা পদযাত্ৰাত অংশগ্ৰহণ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা পল্লৱলোচন দাস বিধায়ক দিগন্ত কলিতা তথা বিজেপি নেতা ৰাণা গোস্বামীকে ধৰি নেতাকৰ্মী প্ৰিয়ংকা গান্ধী ভাদ্ৰা ৰোড শ্ব'তকৈ অধিক লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি বিজেপিক আশীৰ্বাদ দিছে বুলি মন্তব্য পীযুষ হাজৰিকাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীতকৈ আমাৰ আজিৰ এই প্ৰচেছন ডাবুল হৈছে তথাকথিত প্ৰিয়ংকা গান্ধী ডাঙৰ নেতা বহুত ডাঙৰ নেতা আমিতো সৰু মানুহ গোটেইকেইজনে আমি যোনে যোনে অংশগ্ৰহণ কৰিছোঁ গতিকে আমাৰ এইটো হৈছে জনতাৰ সমৰ্থন ৰাইজৰ সমৰ্থন আৰু তেওঁলোকৰ মালিকনিক চাবলৈ অহা দল সেই মালিকনিকে মানুহে কালি চাবলৈ নাহিলে ই প্ৰমাণ কৰে যে যোৰহাটত তেওঁলোক বৰ বেয়া ধৰণে হাৰিব আৰু বেয়া ধৰণে তেখেতলোকে মুখ টেকেচা খাব আৰু তপন গগৈ ডাঙৰীয়া 2.5 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকিব প্ৰত্যেক দিনাই ভোটৰ ব্যৱধান বাঢ়ি বাঢ়ি গৈ আছে পৰহি দিনা দুপৰীয়া একজেক্টলি ক'ব পাৰিম কিমান ভোটত জিকিম কিন্তু প্ৰত্যেক দিনাই আমাৰ গ্ৰাফডাল বাঢ়ি গৈছে ৰৈ যোৱা নাই বা পিছুৱা নাই আমি ডেইলি ভোট কালেকশ্যন কৰি কৰি গৈ আছোঁ মানে ৰাইজৰ সমৰ্থন বাঢ়ি বাঢ়ি গৈ আছে তপন গগৈ ডাঙৰীয়া খুব ভালকৈ জিকিব মাজুলীত আজি 10,000 মটৰচাইকেল ওলাইছে বিজেপিৰ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40,000 মানুহৰ সভা হৈছিলে আৰু গতিকে মাজুলী আমাৰ দুৰ্গহে আছে এইবাৰ কংগ্ৰেছৰ দুৰ্গ ৰাইজে সহাইছে আমি সহোৱা নাই আমি ৰাইজৰ লগত মাত্ৰ আছোঁ তিতাবৰৰ ৰাইজক কৰা অন্যায় অপমান আৰু টেকেন ফৰ গ্ৰেণ্টেড বুলি লোৱা নীতিৰ কাৰণে ৰাইজ ওলাই আহিছে গতিকে তেওঁলোকৰ দুৰ্গ তাজপাতৰ ঘৰৰ দৰে খহি গৈছে তছনছ হৈছে আৰু আমি 30,000 পৰা 35,000 ভোটৰ ব্যৱধানত তিতাবৰত এবাৰ জয়লাভ কৰিম মানুহে আচলতে যি বিজয়ী হয় বিজয়ী দলৰ প্ৰাৰ্থীক ভোট দিয়ে 400 আসনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব তৃতীয়বাৰৰ বাবে কেন্দ্ৰত এটা বিকাশৰ ইঞ্জিন অসমত হিমন্ত বিশ্বৰ বিকাশৰ ইঞ্জিন গতিকে তৃতীয় দবাটো বা ইঞ্জিনটো তপন গগৈকে দিব কাৰণ ইয়াত অচল ইংৰাজী কোৱা দবা এটা ষ্টেচনৰ কাষত অচল হৈ পৰি থকা দবাটোত কোনো নুঠে মানুহে ভোট দিব উঠিব ক'ত সচল যিটো চলাচল কৰি আছে ডাবল ইঞ্জিনৰ শক্তিৰে সেই তপন গগৈৰ ইঞ্জিনত মানুহে উঠিব তপন গগৈৰ দবাত উঠিব গতিকে মানুহৰ বহুত বিকাশৰ বাবে হিমন্ত বিশ্ব শৰ্মা তথা নৰেন্দ্ৰ মোদীৰ বাবে তপন গগৈৰ বাবে ইয়াত আৰু আমি সেই ইংৰাজী ভাল কোৱা মানুহ আমি ফেচবুক ৰিল টুইটাৰ এইবিলাকত চাই সন্তুষ্টি লভে কিছুমান মানুহে চব যোৰহাট সমষ্টিত আমি পূৰ্বতে ভাবিছিলোঁ 2 লাখ ভোট কিন্তু এতিয়া এইটো 2 লাখৰ পৰা 2.5 লাখ পৰ্যন্ত বৃদ্ধি পাব বুলি আপোনালোকৰ সংবাদ মাধ্যম অপিনিয়ন পোল আমাৰ সমীক্ষাত প্ৰকাশ পাইছে গতিকে আমি যিখিনি জানো যে সমগ্ৰ ৰাইজ অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা তথা মোদীৰ সৈতে আছে যোৰহাটত আমি 2.5 লাখৰ ভোটৰ ব্যৱধানত জিকিম বুলি আমি আশা তপন গগৈ হৈ মাজুলীতো বিশাল বাইক ৰেলী মাজুলী বিধায়ক ভুৱন গামৰ নেতৃত্বত প্ৰায় 10,000 লোকে অংশ লয় এই বাইক ৰেলীত মাজুলীত তপন গগৈ বিশাল ব্যৱধানত অগ্ৰগতি পাব বুলি মন্তব্য ভুৱন গামৰ আজি কংগ্ৰেছৰ এমপিজনো আহিছিলে কংগ্ৰেছৰ এমপিজনৰতো আপোনালোকে দুখনে হাৰিক দেখিলা আমাৰতো 10,000 হেবব হৈছে কাৰণ 10,000 হেবব হৈছে কাৰণ পাব্লিকে ৰাস্তা কিমান ওলাইছে এইটো কল্পনা কৰিব পৰা নাই আৰু বাইক ৰেলী 10,000 বেছি হৈ গৈছে নাই এইটোৱে বুজায় যে মাজুলী উন্নয়নৰ কাৰণে যে মাজুলীৰ ৰাইজে যে ওলাই আহিছে আৰু এইমতে ভোট দিবৰ কাৰণে মই আপোনাক কৈছোঁ আজি মই কমকৈ ভাবি আছিলোঁ আজি 95% ভোটাৰ আমাৰ মাজত আমাৰ লগত আছে বুলি নিজেও কল্পনা কৰিব পাৰিছোঁ মৰিয়নিতো বিশাল বাইক ৰেলীয়ে তপন গগৈ সমৰ্থনত শেষ প্ৰচাৰ বিজেপি কৰ্মী বিধায়ক ৰূপজ্যোতি কৰ্মী তথা বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱাৰ উদ্যোগত সহস্ৰজন ওলাই আহি বাইক ৰেলীত অংশ ল'বলৈ তথা জনতাই উষ্ম সম্ভাষণ জনালে বাইক ৰেলীত অংশ লোৱাসকলক তপন গগৈৰ বিশাল ব্যৱধানত বিজয়ী হোৱাৰ দাবী ৰূপজ্যোতি কৰ্মী আজি মহিলাসকলক কংগ্ৰেছৰ দিনত কেতিয়াবা লাজ লাগে বেয়া লাগে মই কংগ্ৰেছত আছিলোঁ বুলি ক'বলৈ সূতা কম্বল আঁঠুৱাহে কেৱল বিলাইছিল 500 টকা দিল্লী বা কলকাতাৰ পৰা লৈ অনা এই সূতা কম্বল আঁঠুৱা এই বিলাই ভোট লৈছিল কিন্তু বিজেপি চৰকাৰে কৈছিল আমি লাখপতি বাইদেউ কৰিম আৰু এই লৈ পেলাই আমাৰ চৰকাৰে আজি কাম কৰি গৈ আছে সেইকাৰণে ৰাইজেও আজি ভাৰতীয় জনতা পাৰ্টি পদুমফুলৰ চিনৰ পক্ষত সেইকাৰণে আমি বেছিকৈ এতিয়া মাজত আমি গৈছোঁ আশীৰ্বাদ বুটলিবলৈ আজি বাইক ৰেলী আমাৰ যুৱ চামৰ
আহিছে হাজাৰ আজি যুৱক ওলাই আহিছে এইকাৰণে ওলাই আহিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা আস্থা বিশ্বাস আছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস ৰাখি ওলাই আহিছে